ओम शांति। मुरलीर तारीख 13 আগষ্ট 2025। मर्মৰ সন্তানসকল, অকাল মূৰ্ত পিতাৰ কথা কোৱা চলন্ত আসন হৈছে এওঁ অৰ্থাৎ ব্ৰহ্মা। যেতিয়া তেওঁ ব্ৰহ্মাৰ শৰীৰত আহে তেতিয়া তোমালোক ব্ৰাহ্মণসকলক ৰচনা কৰে। প্ৰশ্ন: বুদ্ধিমান সন্তানসকলে কোনটো ৰহস্য বুজি ভালদৰে বুজাব পাৰে? উত্তৰ: ব্ৰহ্মা কোন আৰু তেওঁ ব্ৰহ্মাৰ পৰা বিষ্ণু কেনেকৈ হয়? প্ৰজাপিতা ব্ৰহ্মা ইয়াত আছে, তেওঁ কোনো দেৱতা নহয়। ব্ৰহ্মায়ে ব্ৰাহ্মণসকলৰ দ্বাৰা জ্ঞান যজ্ঞ ৰচিছে। এই সকলোবোৰ ৰহস্য বুদ্ধিমান সন্তানসকলেহে বুজি লৈ বুজাব পাৰে। এই ক্ষেত্ৰত অশ্বাৰোহী আৰু পদাতিক বিবুদ্ধিত পৰিব। গীত ওম নম শিৱায়। ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, এই ড্ৰামাৰ সকলো দৃশ্য সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। এজন পিতাৰ স্মৃতিত মতলীয়া হৈ থাকিব লাগে। স্মৃতিৰ যাত্ৰাত কেতিয়াও উৎসাহ কম হ'ব নালাগে। 2 নম্বৰ, পঢ়াত কেতিয়াও গাফিলতি কৰিব নালাগে। নিজৰ উচ্চ ভাগ্য গঢ়িবৰ বাবে পবিত্ৰ নিশ্চয় হ'ব লাগে। পৰাজিত হৈ জন্ম জন্মান্তৰৰ বাবে পদভ্ৰষ্ট কৰিব নালাগে। বৰদান: সঁচা সেৱাৰ দ্বাৰা অবিনাশী অলৌকিক আনন্দৰ সাগৰত ঢৌ খেলি থাকোঁতা ভাগ্যৱান হোৱা। যিসকল সন্তানে সেৱাত বাপ দাদা আৰু নিমিত্ত জ্যেষ্ঠসকলৰ স্নেহৰ আশীৰ্বাদ প্ৰাপ্ত কৰে তেওঁলোকৰ অন্তৰত অলৌকিক আত্মিক আনন্দৰ অনুভৱ হয়। তেওঁলোকে সেৱাৰ দ্বাৰা আন্তৰিক আনন্দ, আত্মিক ৰং ধেমালি, বেহদৰ প্ৰাপ্তিৰ অনুভৱ কৰি সদায় আনন্দৰ সাগৰত ঢৌ খেলি থাকে। সঁচা সেৱাই সকলোৰে স্নেহ, সকলোৰে দ্বাৰা অবিনাশী সন্মান আৰু আনন্দৰ আশীৰ্বাদ প্ৰাপ্ত হোৱাৰ সৌভাগ্যৰ শ্ৰেষ্ঠ ভাগ্যৰ অনুভৱ কৰায়। যি সদায় আনন্দিত তেওঁই সৌভাগ্যৱান। শ্লোগান: সদায় হৰ্ষিত বা আকৰ্ষণমুক্ত হ'বলৈ সন্তুষ্ট মনি হোৱা। ওম শান্তি। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। কৰ্মত, বাণীত, সম্পৰ্ক আৰু সম্বন্ধত স্নেহ আৰু স্মৃতি তথা স্থিতিত স্নেহত লীন হৈ থাকিব লাগে। যি যিমানেই স্নেহী হ'ব তেওঁ সিমানেই স্নেহত লীন হৈ থাকিব পাৰে। এই স্নেহত লীন স্থিতিক মনুষ্যাত্মাই লীন হৈ যোৱা অৱস্থা বুলি কৈ দিছে। পিতাৰ স্নেহ সমাপ্ত কৰি কেৱল লীন শব্দক ধৰি ল'লে তোমালোক সন্তানসকল পিতাৰ স্নেহত লীন হৈ থাকিলে তেতিয়া আনকো সহজে নিজৰ সমান কৰি তুলিব পাৰিবা। ওম শান্তি।